নহয় আসলতে যোৱা বছৰ জুলাই মাহত মোৰ দেউতা ঢুকাইছিল তাৰ আগতে তেওঁ হস্পিটেলত এডমিট হৈ আছিলে কাৰণে মানে মই দেউতাৰ লগত থাকি দিলোঁ তাৰপিছত তেখেত ঢুকাই আমাৰ একমহীয়া নিয়ম সেইটো কাৰণে আমাৰ ছুটিটো মোৰ বেছি দীঘলীয়া হৈ গ'ল সেয়া ছুটি এইফালে সকামো শেষ হৈছে তাৰপিছত সেই জুলাই মাহৰ পৰা আমাৰ স্ক্ৰিপ্ট ষ্টাৰ্ট হৈছে তো তেনেকে ঘৰতো কোনো নাই যিহেতু ল'ৰা নাই ঘৰত ছোৱালী আমি তিনিজনী মাজু ভণ্টি বিয়া হ'ল তো আমি মই তেনেকে ঘৰত থাকি দিলোঁ মাৰ লগত থাকি তেনেকে সুবিধা হ'ল চিনেমাখনৰ কাৰণেও টাইম দিব পাৰিলোঁ বেছিকে সেইটো কাৰণে মানে নগ'লোগে এইফালে থাকি দিয়া হ'ল খুব ভাল লাগিছে আৰু আপোনাক বিশেষকৈ আজি আমি লগ পাই বিশেষভাৱে গৌৰৱান্বিত কাৰণ এগৰাকী নাৰী সঁচাকৈয়ে বহুত প্ৰতিভা আছে আপুনি যিটো ৰাসত কংসৰ চৰিত্ৰ কৰে সঁচাকৈ এটা মানে বিৰল প্ৰতিভা বুলি ক'ব লাগিব আৰু আমি ভাবিম বেহাৰবাৰীলৈ আকৌ ঘূৰি আহক ৰাইজক আমোদ দিয়ক নহয় জানো কাৰণ আমি অলৰেডি আমি দুটা কেৰেক্টাৰ আমি বেহাৰবাৰীৰ পৰা আমি হেৰুৱাইছোঁ গতিকে আপোনাকো যদি আমি হেৰুৱাওঁ তেতিয়াহ'লে হয়তো আমাৰ ৰাইজৰ ক'ৰবাত অলপ হ'লেও দুখ পাব নহয় জানো হয় কিন্তু এটা কি কথা যেনেকে চাকৰি এটাত সোমালে আপুনি প্ৰমোচন লাগে তেনেকে কাম এটাতো আমাৰ কামটোত মানে কি হ'ব আমি প্ৰত্যেকবাৰে নতুনকে ওলাই থাকিব লাগিব ৰাইজৰ সন্মুখত ৰাইজে একচেপ্ট কৰা নকৰা ৰাইজৰ ওপৰত ডিপেণ্ড কৰিব এইটো কিন্তু মানে অলপ হ'লেও গ্ৰহণ কৰক মোৰ কেৰেক্টাৰটো সেইটো মোৰ ফালৰ পৰা মই কিমান চেষ্টা কৰোঁ সেইটোৱে প্ৰমোচন এতিয়া তেনেকে ধৰি লওক মই আপুনি ক'লে ইমান বছৰে মোক বেহাৰবাৰীত বাইলুং হিচাপে দেখিলে তাৰপিছত সেই যে এক বছৰ গেপ পৰি আকৌ এতিয়া মোক কুসুম বাইদেউৰ নিচিনা কেৰেক্টাৰটো ৰাইজে অলপ মৰম দিছে মই ভাবোঁ ক'ৰবাত নহয় ক'ৰবাত মই অকণমান প্ৰমোচন পাইছোঁ নহয় আচলতে যোৱা বছৰ জুলাই মাহত মোৰ দেউতা ঢুকাইছিল তাৰ আগতে তেওঁ হস্পিটেলত এডমিট হৈ আছিলে কাৰণে মানে মই দেউতাৰ লগত থাকি দিলোঁ তাৰপিছত তেখেত ঢুকাই আমাৰ একমহীয়া নিয়ম সেইটো কাৰণে আমাৰ ছুটিটো মোৰ বেছি দীঘলীয়া হৈ গ'ল সেয়া ছুটি এইফালে সকামো শেষ হৈছে তাৰপিছত সেই জুলাই মাহৰ পৰা আমাৰ স্ক্ৰিপ্ট ষ্টাৰ্ট হৈছে তো তেনেকে ঘৰতো কোনো নাই যিহেতু ল'ৰা নাই ঘৰত ছোৱালী আমি তিনিজনী মাজু ভণ্টি বিয়া হ'ল তো আমি মই তেনেকে ঘৰত থাকি দিলোঁ মাৰ লগত থাকি তেনেকে সুবিধা হ'ল চিনেমাখনৰ কাৰণেও টাইম দিব পাৰিলোঁ বেছিকে সেইটো কাৰণে মানে নগ'লোগে এইফালে থাকি দিয়া হ'ল খুব ভাল লাগিছে আৰু আপোনাক বিশেষকৈ আজি আমি লগ পাই বিশেষভাৱে গৌৰৱান্বিত কাৰণ এগৰাকী নাৰী সঁচাকৈয়ে বহুত প্ৰতিভা আছে আপুনি যিটো ৰাসত কংসৰ চৰিত্ৰ কৰে সঁচাকৈ এটা মানে বিৰল প্ৰতিভা বুলি ক'ব লাগিব আৰু আমি ভাবিম বেহাৰবাৰীলৈ আকৌ ঘূৰি আহক ৰাইজক আমোদ দিয়ক নহয় জানো কাৰণ আমি অলৰেডি আমি দুটা কেৰেক্টাৰ আমি বেহাৰবাৰীৰ পৰা আমি হেৰুৱাইছোঁ গতিকে আপোনাকো যদি আমি হেৰুৱাওঁ তেতিয়াহ'লে হয়তো আমাৰ ৰাইজৰ ক'ৰবাত অলপ হ'লেও দুখ পাব নহয় জানো হয় কিন্তু এটা কি কথা যেনেকে চাকৰি এটাত সোমালে আপুনি প্ৰমোচন লাগে তেনেকে কাম এটাতো আমাৰ কামটোত মানে কি হ'ব আমি প্ৰত্যেকবাৰে নতুনকে ওলাই থাকিব লাগিব ৰাইজৰ সন্মুখত ৰাইজে একচেপ্ট কৰা নকৰা ৰাইজৰ ওপৰত ডিপেণ্ড কৰিব এইটো কিন্তু মানে অলপ হ'লেও গ্ৰহণ কৰক মোৰ কেৰেক্টাৰটো সেইটো মোৰ ফালৰ পৰা মই কিমান চেষ্টা কৰোঁ সেইটোৱে প্ৰমোচন এতিয়া তেনেকে ধৰি লওক মই আপুনি ক'লে ইমান বছৰে মোক বেহাৰবাৰীত বাইলুং হিচাপে দেখিলে তাৰপিছত সেই যে এক বছৰ গেপ পৰি আকৌ এতিয়া মোক কুসুম বাইদেউৰ নিচিনা কেৰেক্টাৰটো ৰাইজে অলপ মৰম দিছে মই ভাবোঁ ক'ৰবাত নহয় ক'ৰবাত মই অকণমান প্ৰমোচন পাইছোঁ